নমস্কাৰ ই কক্সালে পুনৰবাৰ স্বাগতম মই জ্যোতি দাস আৰম্ভ কৰিব লৈছো এটা নতুন ভিডিঅ আজি আমি পঢ়িব ওলাইছো সমাজ বিজ্ঞানৰ শেষৰটো পাঠ নম্বৰ 15 অৰ্থনীতি ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম ষষ্ঠম মান শ্ৰেণীৰ এই পাঠ নম্বৰ 15 টো অৰ্থনীতি বিজ্ঞানৰ অন্তৰ্গত হয় যোৱা অংশত আমি ভূগোল খণ্ড ইতিহাস খণ্ড তাৰ পিছত ৰাজনীতি বিজ্ঞানৰ অংশ পঢ়ি আহিছো আজি আমি শেষৰটো পাঠ অৰ্থনীতি বিজ্ঞানৰ অন্তৰ্গত পাঠটি পঢ়িব ওলাইছো আহাচোন এটো অংশত আমি কি পঢ়িম চাও ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় নিজৰ কিতাপতো দেখা পাইছা যে তৰাজান গাঁৱৰ আমাৰ কিছুমান দৃশ্য আমাক দেখুৱা হৈছে ইয়াতেও ছবিসমূহ তুলি ধৰা হৈছে চাওচোন আহা কি কৰিছে কৃষি কাৰ্য তোমালোকৰ চহৰ বা নগৰত এনেকুৱা চিত্ৰ দেখিবলৈ নোপোৱা তোমালোকে ক'ত দেখিবলৈ পোৱা গাঁৱত এনেকুৱা আমি দৃশ্য দেখিবলৈ পাও তাৰ পিছত দৈনিক বজাৰ নিশ্চয় তোমালোকৰ এলেকাত তোমালোকে দেখা পাইছা তাৰ পিছত মাছ ধৰা কাৰ্য চলে আমাৰ গাঁৱত নাও লৈ পেলাই এয়া মাছ ধৰি আছে দেখিছাই নিশ্চয় তাৰ পিছত তাঁতশালত পুৰুষ আৰু মহিলাই বোৱা কটা কৰা কাৰ্য গতিকে এয়াও আমি দেখা পাও হয়নে তোমালোকৰ গাঁৱত তোমালোকে এই চিত্ৰকিখনৰ নিচিনা দৃশ্য নিশ্চয় তোমালোকে দেখা পাইছা এই দৃশ্যসমূহ এখন তৰাজান গাঁৱৰ দৃশ্য বুলি অভিহিত কৰা হৈছে আহাচোন তৰাজানৰ বিষয়েও অলপমান আমি জানো তৰাজান গাঁৱৰ দৃশ্যই দৈনন্দিন জীৱনৰ বৃত্তি দেখুৱাইছে দৈনন্দিন জীৱনত কিদৰে তেওঁলোকে চলি আছে তাৰে লোকসকলে তাৰে জীৱনটোৰ বিষয়ে দেখাইছে আৰু তাৰে বৃত্তিসমূহ দেখুৱা গৈছে বৃত্তি মানে যিটো কাম কৰি টকা অৰ্জন কৰিব পাৰি ঠিক আছে বৃত্তি মানে হৈছে যি কাৰ্যৰ দ্বাৰা অৰ্থ আহে ঠিক আছে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী বেলিয়ে ঠিক আছে এগৰাকী ছাত্ৰী আছে তাইৰ নাম কি বেলি মাক দেউতাকক খেতি পথাৰত সহায় কৰে ঠিক আছে মাক দেউতাকে কৃষি কাৰ্যত জড়িত হৈ থাকে গতিকে বেলিয়েও খেতি পথাৰত তেওঁলোকক সহায় কৰে ঠিক আছে কৃষি তাইৰ পৰিয়ালৰ মূল বৃত্তি গতিকে তেওঁলোকে কৃষিৰ জৰিয়তে তেওঁলোকৰ অৰ্থ আহে তাৰে তেওঁলোকে শস্য তেওঁলোকে বিক্ৰী কৰি কিছুমান অৰ্থ পায় আৰু তেওঁলোকে জীৱন নিৰ্বাহ কৰে ঠিক আছে অন্য বস্তু বা অন্য সামগ্ৰী তেওঁলোকে ক্ৰয় কৰে তেওঁলোকে বজাৰত চপোৱা শস্য বিক্ৰী কৰে গতিকে যিবিলাক শস্য তেওঁলোকে উৎপাদন কৰে তেওঁলোকৰ কৃষি কাৰ্যৰ জৰিয়তে সেই চপোৱা শস্য তেওঁলোকে বজাৰত বিক্ৰী কৰে ঠিক আছে তেওঁলোকে গৰু ছাগলী পালন কৰে গাখীৰ খোৱাৰ বাবে ব্যৱহাৰ কৰে আৰু অতিৰিক্তখিনি বিক্ৰী কৰে গতিকে তেওঁলোকৰ ঘৰত গৰু ছাগলীও তেওঁলোকে পোহ পালন কৰে গতিকে সেই পশু পালনৰ জৰিয়তে তেওঁলোকে কি পাইছে গাখীৰ পাইছে আৰু গাখীৰ তেওঁলোকে খায়ও বেলিহতে তেওঁলোকে গাখীৰৰ তাৰ পৰা কি কৰে বিক্ৰী কৰে যিখিনি গাখীৰ ৰৈ যায় সেইখিনি তেওঁলোকে বিক্ৰী কৰে ঠিক আছে ওচৰৰ নদী এখনত গাঁৱৰ একাংশ লোকে মাছ ধৰি নিজৰ ধৰা মাছ বিক্ৰী কৰিব পাৰে গতিকে নদী এখনত গাঁৱৰ লোকসকলে কি কৰে তাতে পোৱা মাছখিনি ধৰি পেলাই তেওঁলোকে বজাৰত বিক্ৰী কৰে গতিকে তাৰ পৰা অৰ্থ আহিছে গাঁওখনত এটা সৰু কুটিৰ উদ্যোগ আছে কুটিৰ উদ্যোগত তেওঁলোকে কি কৰে বেলিৰ মাকে আৰু আনসকলে গামোচা আৰু মেখেলা চাদৰ বিক্ৰীৰ বাবে বয় গতিকে তেওঁলোকে গামোচা আৰু মেখেলা চাদৰ তাতে কি কৰে কুটিৰ উদ্যোগ আছে সেই কুটিৰ উদ্যোগত তেওঁলোকে গামোচা আৰু মেখেলা চাদৰ বয় আৰু হেয়া তেওঁলোকে বিক্ৰী কৰে কাৰ মাকে বিক্ৰী কৰে বেলিৰ মাকে বিক্ৰী কৰে বেলিৰ খুৰাকহঁতে এটা পুথিভঁৰাল স্থাপন কৰিছে গতিকে বেলিৰ যিজন খুৰাক আছে খুৰাকহঁতে কি কৰিছে পুথিভঁৰালো স্থাপন কৰিছে পুথিভঁৰালো বনাইছে য'ত বিভিন্ন ধৰণৰ কিতাপ পোৱা যায় বন্ধু বান্ধৱীৰ সৈতে তাই কিতাপ পঢ়িবলৈ যায় গতিকে কিছুমান কিতাপ সিহঁতে কি কৰে সেই পুথিভঁৰালত পঢ়ে ঠিক আছে ওচৰৰ সাংস্কৃতিক কেন্দ্ৰ এটাত প্ৰতি দেওবাৰে কবিতা গীত নৃত্য বিহু আৰু ভাওনাৰ আখৰাৰ আয়োজন কৰা হয় গতিকে এটা সাংস্কৃতিক কেন্দ্ৰ আছে ক্লাব ঘৰ আছে তোমালোকৰ গাঁৱতো তোমালোকে নিশ্চয় দেখা পাইছা তাতে বেলিহতে কি কৰে কবিতা আবৃত্তি কৰে গীত নৃত্য কৰে বিহু নাচ শিকে ভাওনা শিকে ঠিক আছে এই সকলোবোৰ আৰ্থিক লাভ নোহোৱাকৈ কিন্তু এইবিলাকৰ কোনো টকা সিহঁতে লাভ নকৰে ঠিক আছে তৰাজান গাঁৱৰ মানুহে কৃষি পশুপালন মাছ ধৰা ব্যৱসায়ৰ জৰিয়তে জীৱিকা অৰ্জন কৰে গতিকে তৰাজানৰ মানুহবিলাকে কি কামত নিয়োজিত আছিলে কৃষি পশুপালন মাছ ধৰা কাৰ্য আৰু ব্যৱসায়ৰ জৰিয়তে জীৱিকা অৰ্জন কৰি আহিছে ঠিক আছে
এতিয়া মানুহে ধন উপাৰ্জনৰ বাবে খেতি শ্ৰম চাকৰি গান গোৱা আদি বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপ বাছি লয় জীৱিকা উপাৰ্জনৰ বাবে অৰ্থনৈতিক কাম কাজ কৰা হয় ঠিক আছে আমি গম পালো যে জীৱিকা উপাৰ্জনৰ বাবে আমাক কিছুমান টকাৰ প্ৰয়োজন হয় নে নহয় গতিকে সেই টকাবিলাক পাবৰ কাৰণে অৰ্থ লাভ কৰিবৰ কাৰণে আমি কিছুমান কাম কৰিব লাগিব যিদৰে বেলিৰ মাকে কি কৰিছিলে মেখেলা চাদৰ বৈছিলে গামোচা বৈ বিক্ৰী কৰিছিলে ঠিক সেইদৰে তেওঁলোকৰ মানুহখিনিয়ে মাছ ধৰিছিলে তাৰ পিছত সেই মাছ গৈ পেলাই বজাৰত বিক্ৰী কৰিছিলে বা শস্য উৎপাদন কৰিছিলে শস্য উৎপাদন কৰি বজাৰত বিক্ৰী কৰিছিলে বা পশুপালন কৰি পেলাই তাৰ পৰা পোৱা গাখীৰখিনিও তেওঁলোকে বিক্ৰী কৰিছিলে গতিকে তেওঁলোকৰ আৰ্থিক লাভালাভ হৈছিলে গতিকে অৰ্থনৈতিক কাম-কাজ বুলি ক'লে ইয়াকে বুজায় ঠিক আছে অনা অৰ্থনৈতিক কাৰ্যকলাপে মৰম স্নেহ কৰ্তব্য বা কৃতজ্ঞতাৰ দ্বাৰা পৰিচালিত হয় আৰ্থিক উদ্দেশ্য নোহোৱাকৈ ঠিক আছে অনা অৰ্থনৈতিক কাৰ্যকলাপ বুলি কোৱাৰ লগে লগে আমি কি বুজিম জানানে অৰ্থনৈতিক মানেতো আমি বুজিলোৱেই টকা পইচা য'ত লেনদেন হয় তাতে অৰ্থনৈতিক কাম-কাজ বুলি কোৱা হয় ঠিক আছে যি ধৰে ধৰা মাছ ধৰা কাৰ্য পশুপালন কাৰ্য বা কৃষি কাৰ্য এইবিলাক হৈছে অৰ্থনৈতিক কাৰ্য ঠিক সেইদৰে অনা অৰ্থনৈতিক কাৰ্যকলাপ কিছুমানো আমাৰ সমাজত আমি দেখিবলৈ পাওঁ যিদৰে ধৰা মৰম স্নেহ কৰোনে নকৰো আমি আমাৰ নিজৰ ভাই বন্ধু ঠিক আছে মা দেউতা সকলোকে মৰম স্নেহ কৰো তাতে কোনো ধৰণৰ আমি আৰ্থিক লাভালাভ কৰিবলৈ নাযাওঁ হয়নে নহয় গতিকে হেয়া হৈছে অনা অৰ্থনৈতিক কাৰ্যকলাপ আমি ইয়াৰ বিষয়েও বিস্তৃতভাৱে আলোচনা কৰিম উদাহৰণ স্বৰূপে পিতৃ মাতৃৰ দ্বাৰা শিশুৰ যত্ন লোৱা গৃহিণীসকলে খাদ্য প্ৰস্তুত কৰা বন্ধু বান্ধৱীৰ সৈতে খেলা ধূলা কৰা হয়নে নহয় এইবিলাকত কিবা আৰ্থিক লাভালাভ পাওঁ জানো আমি মা দেউতাই আমাক যেতিয়া মৰম কৰে আমাৰ শিশুবিলাকৰ যত্ন লয় হেয়াত কিবা মাক দেউতাকৰ লাভ হয় জানো টকা পইচা পায় জানো গৃহিণীসকলে যেতিয়া খাদ্য প্ৰস্তুত কৰে তেওঁলোকে টকা পায় জানো বন্ধু বান্ধৱীৰ সৈতে যেতিয়া তোমালোকে খেলা ধূলা কৰা তেতিয়া তোমালোকে টকা পোৱা জানো গতিকে সেইবিলাক হৈছে আমাৰ অনা অৰ্থনৈতিক কাম-কাজ তাতে আমাৰ কি লাভ হৈছে তাতে আমাৰ মনৰ লাভ হৈছে হয়নে নহয় আমাৰ মনটো ভালে থাকে ঠিক আছে এই পুথিভঁৰাল আৰু সাংস্কৃতিক সংঘ অনা অৰ্থনৈতিক কাৰ্যৰ উদাহৰণ ঠিক আছে বেলিৰ গাঁৱত সাংস্কৃতিক কাৰ্যসূচী আৰু পুথিভঁৰালৰ ব্যৱহাৰৰ দৰে অনা অৰ্থনৈতিক কাৰ্যকলাপো দেখা যায় গতিকে পুথিভঁৰাল আৰু আমি সাংস্কৃতিক সংঘৰ কথা দেখিছিলোঁ হয়নে নহয় তাতে গীত মাত কবিতা এইবিলাক তেওঁলোকে প্ৰিপাৰেচন কৰি আছিল প্ৰস্তুত কৰি আছিল ঠিক আছে এই বেলিৰ গাঁৱতো হেনেকুৱা সাংস্কৃতিক কাৰ্যসূচী বা পুথিভঁৰালৰ জৰিয়তে অনা অৰ্থনৈতিক কাৰ্যকলাপ দেখা যায় ঠিক আছে তোমালোকৰ ঠাইতো তোমালোকে নিশ্চয় দেখা পাইছা ঠিক আছে এখন দেশৰ উপাৰ্জন বা ব্যক্তিগত সামূহিক উৎসৰ ওপৰত নিৰ্ভৰ কৰে গতিকে দেশ এখনৰ উপাৰ্জন ব্যক্তিগত আৰু যেটো সামূহিক উৎস আছে তাৰ ওপৰত নিৰ্ভৰশীল হয় ব্যক্তিগত বুলি ক'লে যেতিয়া আমি অকলে নিজে উপাৰ্জন কৰো হেতু বুজাই হেতুক ব্যক্তিগত বুলি কোৱা হয় আৰু সামূহিক মানে যেতিয়া আমি এটা সমূহ হিচাপে বা গুট হিচাপে আমি কিছু উপাৰ্জন কৰো তেতিয়া তাক সামূহিক উৎস বুলি কয় যিদৰে ধৰা উদ্যোগ বিলাক হেবিলাক হৈছে সামূহিক উৎস তাৰ পিছত ৰেল সেৱা তাৰ পিছত চিকিৎসা সেৱা হেবিলাক হৈছে সামূহিক উৎস ঠিক আছে এখন দেশৰ আয় আমি তিনিটা ভাগত ভাগ কৰিব পাৰো তিনিটা খণ্ডৰ পৰা আমাৰ দেশখনৰ আয় আহে ঠিক আছে এখন দেশৰ আয়টো তিনিটা খণ্ড আছে প্ৰাথমিক বা কৃষি খণ্ড দ্বিতীয় খণ্ড বা গৌণ খণ্ড আৰু তৃতীয় খণ্ড বা সেৱা খণ্ড পৰা আহৰণ কৰিব পাৰি গতিকে অকমান থুলমূলকে তোমালোকক বুজাই দিও প্ৰাথমিক মানে হৈছে প্ৰকৃতিৰ পৰা যিবোৰ আমি সম্পদ পাওঁ হেবিলাক হৈছে প্ৰাথমিক বা কৃষি খণ্ড ঠিক আছে আমি শস্য পাওঁ তাৰ পিছত আৰু বিভিন্ন ধৰণৰ আমি পশুপালন কৰো হেয়া হৈছে প্ৰাথমিক বা কৃষি খণ্ড তাৰ পিছত দ্বিতীয় খণ্ডটো কি জানানে দ্বিতীয় খণ্ডটো হৈছে যেতিয়া আমি প্ৰাথমিক খণ্ডৰ পৰা যিবিলাক বস্তু পাওঁ হেবিলাক আমি কোনো উদ্যোগৰ জৰিয়তে বেছি ভাল বস্তুলে বা দ্ৰব্যলে ৰূপান্তৰিত কৰিব পাৰো ধৰা প্ৰাথমিক ক্ষেত্ৰত আমি কি পালো কপাহ পালো কপাহৰ পৰা আমি উদ্যোগৰ জৰিয়তে আমি কপাহৰ পৰা বস্ত্ৰ বা বয়ন শিল্পৰ জৰিয়তে আমি কাপোৰ বনালো তেতিয়া হ'ব হেতু দ্বিতীয় খণ্ড আৰু তৃতীয় খণ্ডটো হৈছে যেতিয়া আমি কাপোৰটো বনোৱা হৈছে সেই যোগাযোগ বা যাতায়াতৰ জৰিয়তে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ৰপ্তানি কৰি পেলাই বজাৰত বিক্ৰী কৰিব পাৰো হেতু হৈছে তৃতীয় খণ্ড বা সেৱা খণ্ড ঠিক আছে তৃতীয় খণ্ড বা সেৱা খণ্ডত আমাৰ কি হয় যোগাযোগ আৰু পৰিবহন ব্যৱস্থাৰ ৰূপান্তৰিত কৰা হয় ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এই তিনিটা পইণ্টৰ বিষয়ে
অলপমান থুলমূলকে কৈ দিলো তোমালোকক ইয়াৰ পিছত আমি এই তিনিটা পইণ্ট ভালদৰে বিস্তৃতভাৱে আলোচনা কৰিম অৰ্থনৈতিক বৃদ্ধি এই তিনিটা খণ্ডৰ সংযুক্ত আত্মনিৰ্ভৰশীল প্ৰচেষ্টাৰ ওপৰতে নিৰ্ভৰশীল হয় গতিকে এই তিনিটা খণ্ডৰ জৰিয়তে যিখিনি লাভ হয় সেই লাভৰ জৰিয়তে আমাৰ দেশখনৰ আয় বৃদ্ধি পায় গতিকে তিনিটা খণ্ড কিন্তু ইটোৰ লগত আনটো জড়িত হৈ আছে ঠিক আছে এতিয়া তোমালোকে এই চিত্ৰ দুখন চোৱাচোন এই চিত্ৰত আমাৰ কি দেখুৱা হৈছে ঘৰৰ হাকেনি বাৰীত কাম কৰি আছে ইয়াতে অৰ্থনৈতিক লাভ হৈছে আৰু মাকে সন্তানক পঢ়ুৱাইছে এটো হৈছে অনা অৰ্থনৈতিক কাৰ্যকলাপ ঠিক আছে হ'ব এতিয়া আমি দুটামান প্ৰশ্ন চাও আহা অনা অৰ্থনৈতিক কাৰ্যকলাপৰ উদাহৰণ দিব দিছে অনা অৰ্থনৈতিক কাৰ্যকলাপৰ উদাহৰণ হিচাপে আমাৰ দুটা পইণ্ট দিছে চাকৰি কৰা আৰু সমনীয়াৰ লগত গতিকে অনা অৰ্থনৈতিক বুলি ক'লে য'ত আমাৰ কোনো অৰ্থনৈতিক লাভালাভ নহয় কি আছে চাকৰি কৰাত কিন্তু আৰ্থিক লাভ হয় এটো শুদ্ধ উত্তৰ হ'বনে এটো শুদ্ধ উত্তৰ নহব ঠিক আছে এটো হ'ব আমাৰ ভুল তাৰছত সমনীয়াৰ লগত খেলাত অনা অৰ্থনৈতিক কাৰ্যকলাপ হ'ব কাৰণ তাতে কোনো আৰ্থিক লাভ নহয় কিন্তু আমাৰ মনৰ সন্তুষ্টি লাভ কৰো ঠিক আছে দ্বিতীয় নম্বৰ প্ৰশ্নটো হৈছে এখন দেশৰ উপাৰ্জনৰ উৎস কেইটা গতিকে আমি তিনিটা খণ্ড দেখা পাইছিলো গতিকে ইয়াৰে উত্তৰটো হ'ব তিনিটা খণ্ডৰ তিনটা য'ত আছে অপশনটো হেতু অপশন হ'ব প্ৰথম অপশন কি আছিল দুটা নহয় তিনিটা হ'ব চাৰিটা নহয় ঠিক আছে আমাৰ ৩ নম্বৰ প্ৰশ্নটো দিছে যে দেশ এটা অৰ্থনৈতিক কাৰ্য ইয়াতে বহু ধৰণৰ অৰ্থনৈতিক কাৰ্য আমি দিব পাৰো য'ত আমাৰ আৰ্থিক লাভ হয় গতিকে তোমালোকে যিকোনো লিখিব পাৰা মই বাৰু ইয়াতে কৃষি খণ্ডটো লিখি দিছো কৃষি হৈছে এটা অৰ্থনৈতিক কাৰ্য য'ত আমাৰ আৰ্থিক লাভ হোৱা আমি দেখা পাওঁ ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি আজি অৰ্থনৈতিক কাৰ্য কি বেলিৰ তৰাজান গাঁওখনৰ বিষয়ে গম পালো অনা অৰ্থনৈতিক কাৰ্যৰ বিষয়ে গম পালো আৰু আমাৰ দেশখনৰ আয়ৰ যিকেইটা উৎস খণ্ড তিনটাৰ বিষয়ে আমি অলপমান গম পালো অহা ক্লাছত আমি অলপমান বিস্তৃতভাৱে এই খণ্ডসমূহৰ বিষয়ে আলোচনা কৰিম তেতিয়ালৈ সামৰিছো নমস্কাৰ